গোটেইকেইটা দেই উপায় নাই মানে এই বছৰ নকৰা কামবিলাক কৰিবলগীয়া হৈছে। কেতিয়াবা হাতুৰি পাৰ কৰিবলগীয়া হৈছে, কেতিয়াবা আকৌ গামোচা এখন লৈ পাৰ হৈ আহিব লাগে আৰু এনেকৈ পাৰ হ'ম। আৰু কেতিয়াবা নাৱেৰে, কেতিয়াবা দলঙেৰে, উপায় নাই মানে এইবছৰৰ নিচিনা সংগ্ৰাম আৰু কেতিয়াও কৰা নাই। জীৱনৰ সঁচা অৰ্থ এইবছৰে গম পাইছোঁ আৰু জীৱন বস্তুটো কি। হ'লেও মানে লাগি আছোঁ, মানে এৰা নাই, মানে যেনেকৈ তেনেকৈ হ'লেও মানে আহোঁ আৰু ৰানিং কৰিবলৈ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু সেই বছৰ যাতে হৈ যায় আৰু মনৰ আশাটো যে পূৰণ হয়। আপোনালোকে আশীৰ্বাদ কৰিব আৰু সকলোকে, কাৰণ এই বছৰ গোটেই আমিয়ে নহয় গোটেই বস্তুৱে গোটেই মানে অসমৰ গোটেই ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে, কিন্তু তাৰ ভিতৰতে আমি কেইজনে মানে একোজন মানে সংগ্ৰামী বুলি ক'ব লাগিব। কাৰণ বানপানী নেওচি বা যেনেকৈ হওক গামোচা লৈ আনো বা কিবা কেতিয়াবা তেনেকৈ আৰু বিভিন্ন ধৰণৰ আৰু উপায় উলিয়াই মানে আহিবলগীয়া হয় ফিল্ডলৈ আৰু ৰানিংটো কৰিবলগীয়া হৈছে। কাৰণ আহি আছে ন আমাৰ ইণ্টাৰভিউ, সেইটো কাৰণে এতিয়াতো এই বানপানী বা আহিব নোৱাৰোঁ বুলি এই বাখানা বনাই থাকিতো লাভ নাই। সেইটো কাৰণে আৰু যেনেকৈ পাৰোঁ মানে তেনেকৈ মানে আহিবলৈ চেষ্টা কৰি আছোঁ আৰু সেইটো কাৰণে। কাৰণ আমাৰ এই দলং এখন বনাইছিলোঁ, আপোনালোকে নিশ্চয় আমাৰ আগৰ ভিডিঅ'সমূহ যদি চাইছে গমেই পালেহেঁতেন যে দলং এখন বনাইছিলোঁ, কিন্তু ব্ৰহ্মপুত্ৰ পানীয়ে বহুত নিলে গমেই নাপালোঁ আৰু মানে একেবাৰে চিন চান নাইকিয়া থাকিলে। সেইটো কাৰণে আৰু নাও নাই পাৰ হৈ যাবলৈ, সেইটো কাৰণে আজি সকলোৱে তিতি মানে সাঁতুৰি পাৰ হৈ আছোঁ মানে। তো এতিয়া আৰু আপোনালোকক দেখুৱাম আমাৰ ফিল্ডখনৰ অৱস্থা কেনেকৈ হৈ আছে। আৰু বহুত দিন হ'ল যিহেতু আমি ফিল্ডলৈ অহা নাই, তো পলগে আছেনে নাই কিহে হ'ল গম পোৱা নাই। তো ভিডিঅ'টো সকলোকে চাই থাকিব। নিজৰ বুলিবলে আজি জানা নাই তোমাৰ বাদে, অবিনাশী মৰমৰ সুতি ছিঙিলে হঠাতে, এখুজি দুখুজি জীৱনৰ খোজ তোমাৰ বাবেই হয়। মোৰ দুবৰি হঠাতে দেখোন থমকি হেৰয়, এতিয়ানো বাকী আছে কি সুখবোৰ হ'ল মৰি খালি, চকুলোৰে ভাহি গ'ল সুখৰ পৃথিৱী। অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায়, জ্বলি থকা জোনটিও দাৰত লুকায়। এতিয়া যে কাষত কোনো নাই, তুমি বিনে মই নিৰুপায়, কিদৰেনো থাকিম মই অকলে। অহা বছৰ এই ফিল্ডখন থাকিবনে নাই তাৰ কোনো মানে গ্ৰান্টি নাই। কাৰণ ব্ৰহ্মপুত্ৰ একদম নিচে কাষত পাই গ'ল, প্ৰায় এতিয়া 100 মিটাৰো নাই। যিটো গৰাখহনীয়া ইমান বেছি হৈ গৈছে, সেইটো কাৰণে এইবছৰ প্ৰেক্টিচ কৰিলে কৰিব পৰা যাব আৰু নেক্সট বছৰ ইয়াহা মে নি হ'বা। সেই আপোনালোকে মোৰ পাছফালে দেখিছে নহয় এই গছ গছনি, নেক্সট বছৰ আপোনালোকে যদি চাই সেই গছ গছনি খতম বাবা তাই। फिर नहीं मिलेगा मुलाकात करने। और क्या ही बोलूँ, ये है हम लोग का लाइफ का जो संघर्ष उस दिन से मतलब अभी तक কৰি আছো। বাট ক'ব পৰা নাযায়। চাওক এই আমাৰ দুৰৱস্থা
যিহেতু আপোনালোকে জানে আমাৰ ফিল্ডখনৰ অৱস্থা আছে, এইফালে ইমান কলা বমা হৈ আছে, আপোনালোকে নিশ্চয় দেখি পাইছে। কিন্তু এইবছৰ যিমানে য'ত যেনেকৈ পাওঁ কষ্টটো কৰি আছোঁ, যিমান দূৰ যাবলগীয়া হ'লেও গৈ আছোঁ আৰু নিজৰ ফিল্ডটো শুকাই গ'ল। সেইবাবে আজি আকৌ আমি আপোনালোকে দেখি পাইছে ফুৰ লৈ আহিলোঁ, কাৰণ কালি আপোনালোকক দেখুৱালোঁ যে আমাৰ ফিল্ডখনৰ অৱস্থা কেনেকৈ হৈ আছিলে। আৰু আজি অলপমান লাগি লৈছোঁ, কাৰণ অকল ভিডিঅ'ত বনাই কিবা কিবি কৈ থাকিলে নহ'ব, কাৰণ নিজেও লাগিব, কাৰণ নিজৰ কাৰণে যিটো কষ্ট কৰি আছোঁ সেইবাবে নিজেও লাগিব। আৰু কেইজনমান আহিবলগীয়া আছে, কিন্তু লোককতো বাদ চাই থাকিলে নহ'ব, কাৰণ নিজে যিটো নিজৰ কাৰণে যিটো দৰকাৰ, কাৰণ সেইটো কাৰণে নিজে কৰি আছোঁ। সেইটো কাৰণে লোকৰ কাৰণে আশা কৰি থকা নাই, নিজে যিমান পাৰোঁ কষ্টটো কৰি আছোঁ আৰু কৰি থাকিম। আৰু আপোনালোকে ছাপোৰ্ট কৰিব। আৰু কি ক'ম, আৰু এটা কথা আপোনালোকক কওঁ যে মোৰ চেনেল যেনে তেনে কৰি আপোনালোকে 1K কৰি দিব আৰু মৰম ছাপোৰ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে সকলোকে আশীৰ্বাদ কৰিব যাতে আমাৰ ফিল্ডখনত যিমানখিনি লগৰ আছে সেই গোটেইখিনি যাতে এই বছৰ যিটো কষ্ট কৰি আছে সেই গোটেই কষ্ট কৰা যেন কিবা এটা মানে আশা এটা পায়, লাভ ফল এটা পায়। সেইটো কাৰণে আপোনালোকক মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অলপমান অনুৰোধ জনাইছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যিহেতু বহুত আমাৰ কাম বাকী আছে, এইফালে বহুত লাগিবলগীয়া কাম বাকী আছে। চ' লগ পাম আৰু এনেকুৱা ভিডিঅ'ৰ যোগেদি